আজি বহু দিনৰ পাছত মোৰ জন্ম ঘৰখনলৈ আহিছোঁ আৰু আপোনালোককো মোৰ ভিডিঅ'টোৰ জৰিয়তে লৈ যাম। আপোনালোকে মোৰ ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ। আৰু মাহঁতৰ ঘৰত আহি পাই চাহ তাহ খোৱাৰ পাছত অলপ সময় থাকিলোঁ আৰু তাৰপৰা সৰু দাদা ঘৰলৈ গ'লোঁ। আকৌ সৰু দাদা ঘৰৰ পৰা আহি এফালে চাওকচোন বেটীহঁতে কি কৰিছে। এইজনী ডাঙৰ দাদা ছোৱালী হয়, কাণফুলি দুইজনী এপাত এপাত পিন্ধিছে দেই। আৰু এইফালে সৰু দাদাৰ ল'ৰাটো হয়, সি আকৌ লাজ কৰিছে, ছোৱালীৰ মাজত আছে যে দুইজনী ছোৱালী, সিহঁতি মেখেলা চাদৰ পিন্ধাত লাগিছে। This is my cousin. This is my brother. My name is Vikoshi. My name is Tanu. My name is also Koshi. So bye bye. আৰু আজি ৰাতিৰ সাঁজত আমাক হেনো বইল মাছ খুৱাব ঔটেঙাৰ লগত। আৰু সঁচাকৈ খাবলৈ খুব ভাল লাগিলে দেই। আজি মই প্ৰথম এনেকৈ ঔটেঙাৰ লগত বইল মাছ খালোঁ, খুব ভাল লাগিলে খাই। আৰু এই চুলিখিনি চাওকচোন, দাদা ছোৱালীজনী চুলিখিনি ইমানেই ধুনীয়া নহয়। মাকে এল'ভেৰা জেল লগাই দিয়ে, ঘৰতে এল'ভেৰা গছ ৰুই লৈছে, সেই এল'ভেৰা গছৰ জেলটো লগাই আৰু ইমানেই ধুনীয়া এটা শ্বাইনিং কৰে, চুবলৈও ইমান ধুনীয়া কোমল। আৰু এইফালে আমাৰ বেটীকো বোলো আজি লগাই দিওঁ অকণমান। এই আকৌ চুলিখিনি টকলা টকলা বুলি কোৱাৰ কাৰণে একদম খং উঠি গৈছে দেই তাই। আৰু এইকো লগাই দিলোঁ অলপ। আৰু এইফালে এতিয়া দুপৰীয়া ভাত সাঁজ আজি এইফালে গাহৰি মাংস আছিলে, আলু, এইফালে মাছ, মানিমুনি, ভেদাইলতা দিয়া আৰু কচু পিটিকা, দালি। আৰু এইফালে এতিয়া বৌহঁতে আৰু এইফালে খাই আছে। আৰু এতিয়া খাই বৈ আজৰি হৈ অকণমান জিৰণি লৈ আকৌ এইফালে ফুৰিবলৈ বুলি ওলাই গৈছোঁ ওচৰৰ দদাইদেউহঁতৰ ঘৰৰ কিঘৰলৈ। আৰু সেইটো আমাৰ সৰু দাদাৰ ঘৰ হয়। আজি আপোনালোকক মই এয়া সৰুতে পঢ়া LP স্কুলখন দেখাই দিছোঁ অকণমান আমাৰ গাঁৱৰ। আৰু এইফালে এতিয়া আমাৰ গাঁৱৰ মহিলাসকলে দিহা নামৰ আখৰা কৰি আছে। ইয়াতে অকণমান সোমাই তেওঁলোকৰ আখৰা চাই ল'লোঁ। খুব ধুনীয়াকৈ দিহা নামৰ আখৰা কৰিছে, আপোনালোককো অকণমান শুনাই দিম বাৰু। এতিয়া তেওঁলোকৰ চাহ খোৱা পৰ্ব হৈছে, এতিয়া চাহ খাই মেলি আকৌ দিহা নামৰ ষ্টাৰ্ট কৰিছে।